এটি সদাব্যস্ত পথে জলাকলা খুৱাইছে কেইবাখনো গাঁৱৰ ৰাইজক। মই য'ত উপস্থিত আছোঁ সেইটো হৈছে বিলাসীপাৰা চহৰৰ গাতে লাগি থকা গোপীগাঁও পাৰ্ট 3 আৰু গোপীগাঁও পাৰ্ট 3ত মই আছোঁ। গোপীগাঁও পাৰ্ট 3ত যিটো এটা সদাব্যস্ত পথ, যিটো পথেৰে কেইবাখনো গাঁৱৰ ৰাইজে দিনে নিশাই অহা যোৱা কৰে, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বিলাসীপাৰা চহৰৰ পৰা আৰম্ভ কৰি ধুবুৰী বা বিভিন্ন প্ৰান্তলৈ এই পথছোৱাৰে তেওঁলোকে অহা যোৱা কৰে। কি অৱস্থা সেই পথছোৱাৰ মই পোনপ্ৰথমে ND24 দৰ্শকক দেখুৱাবলৈ যত্ন কৰিম যে মোৰ সতীৰ্থই দেখুৱাব যে চাওক, এইটো হৈছে গোপীগাঁও পাৰ্ট 3 যিটো সদাব্যস্ত পথ আৰু এই পথছোৱা অকণমান 1 কিলোমিটাৰমান দূৰতেই আছে যিটো মেইন বিলাসীপাৰা চহৰলৈ যোৱা যিটো মূল পথ। সেই পথৰ পৰা আৰম্ভ কৰি প্ৰায় প্ৰতিটো ঠাইতে মানে জৰাজীৰ্ণ অৱস্থা, এখন চাইকেল বা এখন বাইক বা কোনো ধৰণৰ গাড়ী চলাচল কৰিব লগা ব্যৱস্থা ইয়াত নাই। মই দেখুৱাইছোঁ যে চাওক কি ধৰণে প্ৰকাণ্ড প্ৰকাণ্ড কেইটামান টুকুৰা ইট, কেইটামান শিল পেলাই থোৱা আছে কেইবা বছৰ ধৰি। কিন্তু আচৰিত কথা, জনপ্ৰতিনিধি আহিছে, জনপ্ৰতিনিধি গৈছে, বিভিন্ন ধৰণৰ নিৰ্বাচন আহিছে, বিধানসভাৰ পৰা আৰম্ভ কৰি MP ইলেকশ্যনলৈকে প্ৰতিটো জনপ্ৰতিনিধিয়ে আহে, প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এই পথছোৱা কাৰো যেন চকুত নপৰে। কিন্তু কিয় নপৰে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এই গাঁওখনৰ চাওক, ইতিমধ্যে বহু জনতা ইয়াত উপস্থিত হৈছে, কাৰণ বহু কষ্টেৰে এই পথছোৱাৰে অহা যোৱা কৰে। কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ব্যস্ত থকা প্ৰতিজন কৰ্মচাৰী, যিকোনো ধৰণৰ শিক্ষা অনুষ্ঠানে হওক বা অফিচলৈ যোৱা হওক, যিকোনো কাৰ্যালয় যোৱা হওক, এইটো পথছোৱা যায়। কি কাৰণত নহয় সেই কথাও আমি অকণমান ND24 দৰ্শকক জনাবলৈ চেষ্টা কৰিম। কাৰণ হৈছে এই পথছোৱা ওচৰতে থকা এটা ইলেক্ট্ৰিচিটি পাৱাৰ হাউচ আছে আৰু পাৱাৰ হাউচটোৱে তেওঁলোকে দাবী কৰিছে এই পথছোৱাত তেওঁলোকৰ নিজৰ অধীনত, যাৰ ফলত তেওঁলোকে NOC নিদিয়ে আৰু যাৰ ফলত কোনো পঞ্চায়তৰ পৰা কোনো ধৰণৰ কাম কৰিবলৈ সক্ষম হোৱা নাই। কি কাৰণত হোৱা নাই মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আমাৰ মাজত থকা এজন ব্যক্তি আছে। দাদা, আপোনাক আমি ND24 ফালৰ পৰা আপোনাক সম্ভাষণ জনাইছোঁ। কি ক'ব আচলতে কি কাৰণত এই পথছোৱা ইমান দিনৰ পৰা এনেকৈ পৰি আছে? নমস্কাৰ। ND24 যোগেদি চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এইটো বিলাসীপাৰা নগৰ সমিতি এলেকাৰ গাতে লাগি থকা হাকামা পঞ্চায়ত আৰু হাকামা পঞ্চায়তৰ গোপীগাঁও পাৰ্ট 3 এটা ৰাস্তা। এই ৰাস্তাইদি অসংখ্য ছাত্ৰ ছাত্ৰী আৰু মানুহ বজাৰ কৰিবলৈ যায়, স্কুলত যায়। কিন্তু ৰাস্তাটোৰ অৱস্থা আপোনালোকে দেখালে, আমিও দেখিলোঁ যে এই শালতাৰী আৰু গোপীগাঁও ৰাস্তাটোৰ এনেকুৱা এটা পৰ্যায় হৈছে যে চাৰিওফালে তিনিফালেদি 3টা ৰাস্তা ব্লক হৈ আছে, পানীৰ কাৰণে ৰাস্তা ভাঙিছে। আৰু এইটো একমাত্ৰ ৰাস্তা আছে যিটো কাৰণে ইয়াত 4-5খন স্কুল আছে, স্কুলৰ ছাত্ৰ ছাত্ৰী আহে। আৰু বিশেষকৈ যদি কোনোবা বেমাৰী যদি আহে, বিলাসীপাৰাৰ গাতে লাগি থকা এখন গাঁৱৰ মানুহ বেমাৰীক চিকিৎসা কৰাৰ কাৰণে এটা অসুবিধাৰ সৃষ্টি হৈছে। গতিকে মই আপোনালোকৰ যোগেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিম। কেতিয়া চেংচন হয় কি হয় এইটো বেলেগ কথা, কিন্তু অতি সোনকালে যাতে যাতায়াতৰ এটা সুব্যৱস্থা কৰি দিয়ে। কেইগিৰিমান চেনগ্ৰেবেল দিলেও হয়তো মানুহ অহা যোৱা কৰিব পাৰিব। মই এইখিনিয়ে দাবী জনাম। কিমান বছৰৰ পৰা এনেকৈ আছে? এইটো প্ৰায় আমি দেখাত 25-30 বছৰৰ পৰা এনেকুৱা হৈ আছে। আৰু এই ৰাস্তাটো অলপ ডিফেক্টিভ এনেকুৱা হৈছে, পঞ্চায়তে যদি স্কিম ধৰে, এইটো ইলেক্ট্ৰিচিটিয়ে দাবী কৰে যে এইটো আমাৰ ৰাস্তা, গতিকে পঞ্চায়তে কৰিব নোৱাৰিব। ইভেন NOCও ইলেক্ট্ৰিচিটিয়ে নিদিয়ে। আমি দাবী জনাম ইলেক্ট্ৰিচিটিৰ SDO মহাশয়ক, যাতে তেখেতসকলে ৰাস্তাটো নিজে বনাই দিয়ে, নতুবা চৰকাৰে অন্য ফাণ্ডৰ পৰা ৰাস্তাটো তৈয়াৰ কৰি দিয়াৰ চেষ্টা কৰে, যাতে স্কুলীয়া ছাত্ৰ ছাত্ৰী, সাধাৰণ জনতা, বেমাৰী যাতে যাতায়াতৰ ব্যৱস্থা কৰিব পাৰে। হয়, আন এজন আছে, আমি আৰু তেখেতৰ পৰাও জানিব বিচাৰিম যে আচলতে যিটো কৈছে যে ইলেক্ট্ৰিচিটিয়ে NOC নিদিয়ে বা পঞ্চায়তে কাম ধৰিব খোজে কিন্তু কাম কৰিব নোৱাৰে, এই যিটো বেমেজালিৰ সৃষ্টি, এই ক্ষেত্ৰত কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ বা মহকুমা প্ৰশাসন বা জিলা প্ৰশাসন বা চৰকাৰক তেনেকৈ ধৰণৰ কোনো অৱগত কৰা হৈছিল নেকি? এশবাৰ ইয়াৰ আগতেও বিলাসীপাৰাৰ চহৰৰ লগতে লাগি থকা এইখন হাকামা জিপি হয় আৰু হাকামা জিপিৰ এটা পাৰ্ট হাকামা মানে গোপীগাঁও 3য় খণ্ড। এই ৰাস্তাখিনিৰ কাৰণে পঞ্চায়তৰ পৰা কেইবাবাৰো এইটো স্কিম ধৰিছিল তেওঁলোকে, আৰু এইখিনি কাম কৰিবৰ কাৰণে ইলেক্ট্ৰিচিটিৰ SDO অফিচত গৈ SDOৰ লগত যোগাযোগ কৰিছিল যে আপোনালোকে ইয়াত এখন NOC দিব লাগে, নহ'লে আমি ৰাস্তাখিনি বনাব নোৱাৰোঁ।
কিন্তু SDO মানে ইলেক্ট্ৰিচিটি আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মহিমতালিৰ কাৰণে এই ৰাস্তাটো আজিলৈকে পঞ্চায়তে কৰিব পৰা নাই আৰু তেওঁলোকেও কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ইলেক্ট্ৰিচিটিৰ ৰাইজ হিচাপে আমি ইলেক্ট্ৰিচিটিৰ ডিপাৰ্টমেণ্টক তথা আমাৰ প্ৰশাসনক আমি এটা অনুৰোধ জনাম যে অতি সোনকালে এই বাৰিষাৰ বতৰত আজি আমাৰ এই মানুহখিনি আৰু ছাত্ৰ ছাত্ৰীখিনিৰ যি দুৰৱস্থা হৈছে এইখিনিৰ পৰা মুক্তি দিয়াৰ কাৰণে তৎকালীনভাৱে কিবা এটা ব্যৱস্থা যাতে কৰে এইখিনি আমি তেখেতসকলৰ ওচৰত আহ্বান জনাইছোঁ। অন্যথাই এই অঞ্চলৰ ৰাইজখিনিয়ে ইলেক্ট্ৰিচিটিৰ ডিপাৰ্টমেণ্টৰ বিৰুদ্ধে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু মানে ইয়াৰ বিকল্প তেওঁলোকৰ যদি কিবা কৰণীয় থাকে সেইটো কৰিবলৈ কিন্তু বাধ্য থাকিব। সেইকাৰণে মই ইলেক্ট্ৰিচিটিৰ প্ৰতিজন বিষয়াক আৰু আমাৰ বিলাসীপাৰা প্ৰশাসনক মই অনুৰোধ জনাম যে তৎকালীনভাৱে এই ৰাস্তাখিনি কৰি দিয়াৰ যাতে ব্যৱস্থা কৰে। হয়, নিশ্চিতভাৱে এটা কথা সকলোৱে উল্লেখ কৰিছে যে আচলতে যে যি মূল পথছোৱা এই মূল পথছোৱা বিগত 20 পৰা 25 বছৰ ধৰি ঠিক এনেকুৱা পৰিত্যক্ত অৱস্থাত আছে, যাৰ ফলত জমৰ যতনা ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ কেইবাখনৰ। মই উল্লেখ কৰিছোঁ যে গোপীগাঁৱৰ পৰা আৰম্ভ কৰি চালতাৰী, দীপৰকুটি আদি বিভিন্ন গাঁও ইয়াত সংলগ্ন হৈ আছে আৰু যিখন গাঁৱৰ পৰা সৰ্বসাধাৰণ ৰাইজে এইটো পথেৰে অহা যোৱা কৰে আৰু দেখা গৈছে যে ইয়াৰ গাতে লাগি থকা কেইবাটাও পথছোৱা আছে, যিটো পথ ইতিমধ্যে কেইবাটাও পথ ইতিমধ্যে ৰাস্তা ছিঙি গৈছে, যাৰ ফলত পানীৰ মাজত আবদ্ধ হৈ পৰিছে, মানুহ ইফালৰ পৰা সিফাললৈ আহিব নোৱাৰে। সেই দৃশ্য আমি ND24 দেখুৱাবলৈ আমি যত্ন কৰি দিছে এইখন মানে চৰকাৰৰ দিনত। আচলতে তাৰ বাবে ভুক্তভোগী কোন? সৰ্বসাধাৰণ ৰাইজ। আমিও ND24 ফালৰ পৰা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে যাতে অতি সোনকালে এই পথছোৱা মেৰামতি বা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।